সেইটো অৰূপ কুমাৰ দাসটো বৰ দুৰ্ভাগ্যজনক বুলি কওঁ, যিহেতু আমাৰ মানে সাংসদ, বৰ্তমানৰ সাংসদ, শোণিতপুৰ জিলাৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়াই তেখেতক 2001 চনৰ পৰা যেনেধৰণে ব্যৱহাৰ কৰি আহিলে, অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিলে। বহুখিনি কৰাৰ পাছতো তেখেতক টিকট দিম বুলি কৈ তেখেতক উলিয়াই লৈ গ'ল, ফিল্ডখন কভাৰ কৰিলে। কৰাৰ পাছত আগদিনালৈকে অৰূপ কুমাৰ দাসৰ প্ৰাৰ্থিত্ব নিশ্চিত আছিল, কিন্তু ৰাতিটোৰ ভিতৰতে প্ৰাৰ্থিত্ব সলনি কৰি এই মুনীন্দ্ৰ দাসক, এজন অযোগ্য সন্তানক বিহালীৰ প্ৰতিনিধিত্ব দিছে বুলি মই দাবী কৰোঁ। যিহেতু তেখেতে 2025 চনত ক'ৰবাত গৈ মেট্ৰিক পাছ কৰিছে, তেখেতৰ বয়স 35 বছৰ, 15-16 বছৰতহে মানে সৰ্বসাধাৰণ ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰে। তেখেতৰ 35 বছৰ কেনেকৈ হ'ল? ইয়াত নিশ্চয় মানে ৰহস্য আছে। হয়তো চালি জাৰি চোৱা হয়, তেখেতৰ নমিনেশ্যনে বাতিল হ'ল হয়, কিন্তু আমাৰ অগ্ৰজ আছে, যিহেতু ৰঞ্জিত দত্ত আছেই, গতিকে তেখেতে আৰু নিৰ্বাচনী বিষয়াক মেনেজ কৰি তাকেই তাৰমানে প্ৰাৰ্থিত্বটো প্ৰদান কৰিলে। ৰাংচালি গাঁৱৰ যুৱক বুলিয়েই বাদ পৰিছে, যিহেতু আমাৰ এতিয়া ভাৰত স্বাধীন হোৱা 69 বছৰ কিমান হৈছে, কিন্তু আজিলৈকে আমি এই ৰাংচালি গাঁৱৰ পৰা এজন বিধায়ক পোৱা নাই। তেখেতৰ দেউতাক, মোৰ বৰ দেউতা ভাৰত চন্দ্ৰ দাসেও বহু কেইবাৰ এই প্ৰতিদ্বন্দ্বিতা কৰিছিল স্বতন্ত্ৰ হিচাপে, কিন্তু মই জনাত কংগ্ৰেছ মানে কামাখ্যা প্ৰসাদ ত্ৰিপাঠী আহি বৰদেউতাক বহুত ৰিকুৱেষ্ট কৰিছিল যে আপুনি কংগ্ৰেছলৈ আহক, আপুনি কংগ্ৰেছলৈ আহক। এতিয়া বৰদেউতাই বেয়া মাত মাতি মানে কামাখ্যা প্ৰসাদ ত্ৰিপাঠীক ঘৰৰ পৰা খেদিছিল। এই পৰ্যন্ত জানো। আৰু তেনে এজন ব্যক্তি কামাখ্যা প্ৰসাদ ত্ৰিপাঠীৰ পাছত যেতিয়া চন্দ্ৰিকা চাহা আৰু আমাৰ বৰদেউতাই গুৱাহাটীত গৈ এখন হাইস্কুলৰ মানে চেংচনৰ ক্ষেত্ৰত গুৱাহাটীলৈ গৈছিল, শ্বিলং তালৈ গৈছিল, তাৰ পৰা ঘূৰি আহিতে স্কুল এখন দিলে চন্দ্ৰিকা চাহে, তাৰমানে লোকপ্ৰিয়ত আমাৰ বৰদেউতাই তাৰমানে জনসভাকৰিত, কিন্তু চন্দ্ৰিকা চাহাৰটো গ্ৰাহ্য হ'ল। তাৰপিছত বৰদেউতাটো মানে স্বতন্ত্ৰ মানুহ, সামাজিক কাম কৰা মানুহ, তেতিয়া বৰদেউতাই কৰিলে কি, নিজাববীয়াকৈ ইয়াতে এখন হাইস্কুল, বৰ্তমান আগত জনতা হাইস্কুল আছিল, এতিয়া জনতা হায়াৰ ছেকেণ্ডাৰী হৈছে। আমিও সেইখন স্কুলতে পঢ়ি BA পাছ কৰিছোঁ, বিভিন্ন ল'ৰা ছোৱালীয়ে সেইখন স্কুলত পঢ়িছে। গতিকে তেখেতৰ অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে তেখেতৰে সুযোগ্য সন্তান অজয় কুমাৰ সিনহা আমাৰ 71 নং বিহালী বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে। তেখেতক মই অশেষ ধন্যবাদ দিছোঁ, আৰু তেখেতৰ হকে মই দেহে কেহে খাটি যিমান পাৰোঁ, হৰাজিকা আছে একো কথা নাই। আমি যেতিয়া এজন MLA পোৱা নাছিলোঁ, তেতিয়া আমাৰ বহুত মানুহে এপ্লাই কৰে, কিন্তু আমাক কোনো প্ৰকাৰে MLA নিদিয়ে। সুদীৰ্ঘ 25-30 বছৰ অকল ৰঞ্জিত দত্তই বিহালী সমষ্টিটোক সামৰি ধৰি থাকিলে, কিন্তু উন্নয়ন একো নহ'ল। তেখেতক আমি দেখা পাইছোঁ বিধানসভাত গৈ টোপনিয়াই থাকে। আজি 20 বছৰ দিন এদিনো তেখেতে বিধানসভাত অধ্যক্ষৰ ওচৰত মূৰ দাঙি কথা কোৱা আমি নেদেখিলোঁ। তেখেতে ক'ব লাগিছিল যে মোৰ সমষ্টিত বিভিন্ন ধৰণৰ অসুবিধা আছে, ৰাস্তা ঘাট পদূলি বহুত বেয়া আছে, কিন্তু তেখেতে কোনো দিন সদনত আমি এষাৰ মাত মতা নেদেখিলোঁ। গতিকে তেখেতৰো চামচাৰ, তেখেতৰ ঘৰত থকা ল'ৰাক তেখেতে এতিয়া প্ৰাৰ্থিত্ব প্ৰদান কৰি নাতি লগাই ইফালৰ পৰা সিফালে টানি ফুৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। সকলোলৈ শতকোটি নমস্কাৰ জনাইছোঁ। আপোনালোক আহি ইয়াত আমাৰ অজয় সিনহাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কাৰণে সকলোলৈকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি নিৰ্বাচনী সভাত আমাৰ ৰাইজ যথেষ্ট হৈছে আৰু আমি ভাল পাইছোঁ। আমাৰ এজন সুযোগ্য সন্তান অজয় কুমাৰ সিনহা বিহালী বিধানসভাত লৈ আমি পঠাম বুলি ভাবিছোঁ, সুযোগ্য সন্তান। গতিকে আপোনালোকৰ সহযোগিতাত আপোনালোকেও আমাক সহায় সহযোগিতা কৰিব। গতিকে মই অজয় কুমাৰ সিনহাদেৱক অশেষ ধন্যবাদ আৰু আশীৰ্বাদ জনাই